তো বিশেষ প্ৰব্লেম হৈ আছিল কাৰণে মই সাৰ্ভিসিংটো দিব পৰা নাছিলোঁ যেহেতু ইফালে সিফালে ঘূৰি থকা হৈছিলে তো এইটো মানে নতুন মোবিল ফিল্টাৰ হয় তো ইয়াত এড কৰিব লোৱাৰ পৰা মানে ফাৰ্ষ্ট সাৰ্ভিসিং হয় তো যেহেতু আমাৰ মানুহটোক মানে আপডেট কৰি থৈ গৈছে তেনেকৈ তো ডাঙৰীয়াখনক অলপ মানে আজি আপডেট কৰি দিছোঁ এইকেইদিন বিশেষ কামৰ কাৰণে যিহেতু মই গুৱাহাটীত আছিলোঁ আৰু ইফালে সিফালে মানে গৈ থকা হৈছে তো মৰ্ণিং আহি পেলাই আপোনাৰ গুৱাহাটীৰ পৰা পাই গ'লোহি আমাৰ দেৰগাঁও তো মই ঘৰত আহি মজাকৈ অকণমান ফ্ৰেছ হৈ ল'লোঁ আৰু লগতে যিহেতু মই ডাঙৰীয়া 250খন মানে আপোনাৰ ছাৰ্ভিচিং দিয়া নাছিলোঁ তো এইখন হৈ গ'ল মোৰ ডাঙৰীয়া 250 তো এতিয়া ডাঙৰীয়া 250খনক লৈ পেলাই যোৰহাট KTM শ্ব'ৰুমলৈ গৈ আছোঁ যিহেতু মানে বহুতখিনি আপোনাৰ চলালোঁ আৰু ডাঙৰীয়া 250খনৰ ছাৰ্ভিচিং দিয়া সময় হৈ গ'ল তো বিশেষ প্ৰব্লেম হৈ আছিলে কাৰণে মই ছাৰ্ভিচিংটো দিব পৰা নাছিলোঁ যিহেতু ইফালে সিফালে ঘূৰি থকা হৈছিলে তো এতিয়া আমি KTM শ্ব'ৰুমলৈ গৈ আছোঁ আপোনাৰ ডাঙৰীয়া 250খনক মজাকৈ ছাৰ্ভিচিং দিবলৈ তো কি খবৰ গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো ব'লক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহি আপোনাৰ KTM ছাৰ্ভিচিং চেণ্টাৰ পাই গৈছোঁ এইফালে ডাঙৰীয়াখনক এনেকৈ পাৰ্ক কৰি থৈছোঁ তো এইফালে গোটেই KTMৰ বাইক হৈ আছে তো এইটোৱে হৈ গ'ল KTM ছাৰ্ভিচিং চেণ্টাৰ তো ইয়াৰ ভিতৰতে কৰিব আৰু দুখনমান বাইকৰ কাম কৰি আছে তাৰপিছত মোৰখনৰ কাম কৰিব তো ইয়াতে অকণমান কথা বতৰা পাতোঁ তো চাই থাকিব আপোনালোকে 2000 years later মোৰ ছাৰ্ভিচিং কৰিছে ফাৰ্ষ্ট ছাৰ্ভিচিং হয় এইটো দেখা পাইছে এইফালে আপোনাৰ ডাঙৰীয়া 250খন পুৰা মোবিল চবিল উলিয়াই দিছে তো এইফালে আপোনাৰ আৰু এটা মোবিল ফিল্টাৰ মানে ইয়াত এড কৰা হ'ব তো যিহেতু আগৰটো মানে বহুত দিন হৈ গ'ল উলিয়াই পেলাই নতুন মানে মোবিল ফিল্টাৰ এটা এড কৰিব তো এইটো মানে নতুন মোবিল ফিল্টাৰ হয় তো ইয়াত এড কৰিব তাৰপিছত কিবাখিনি ঢিলা চিলা হৈছে নি চাব আৰু নটছত চ' চেক কৰিব সকলোখিনি চেক আছে এইটো মটলৰ মোবিল হয় এইটো মটলৰ মোবিল ন ভাই আৰু ইয়াত এড কৰিব তো যিহেতু কোম্পানীয়ে ৰিকমেণ্ড কৰে মানে মটৰৰ মোবিল ভৰাবলৈ KTMক আৰু চবতকৈ দামী মোবিল হয় এইটো বহুত ভাল হয় আৰু এইটো এড কৰিব ভিতৰত তো ইয়াত এতিয়া মানে মোবিল ফিল্টাৰটো এড কৰি দিলে তাৰপিছত মোবিলটো এইটো ছাইড দিয়ে ওপৰত দিয়ে এনেকৈ ভৰা হ'ব এই লোৱাৰ পৰা মানে ফাৰ্ষ্ট ছাৰ্ভিচিং হয় তো যিহেতু আমাৰ মানুহটোক মানে আপডেট কৰি থৈ গৈছে তেনেকৈ তো ডাঙৰীয়াখনক অলপ মানে আজি আপডেট কৰি দিছোঁ কিবাখিনি মোবিল চেঞ্জ কৰিছোঁ আৰু লগতে কি কি নটছত কিবা ঢিলা হৈ আছে নেকি তো চাব আৰু লগতে ডিছপ্লেখন মানে অলপ মানে কিবা ঢিলা হৈ আছে তো এইটো অলপ টানি দিব কম আৰু লগতে বেক চাইডে অলপ খেটা খেটা কিবা মাত্ৰা পাই আছোঁ চাগৈ আপোনাৰ এই চেইনডাল অলপ ঢিলা হৈছে তো এইডাল অলপ ঠিক কৰিব লাগিব এতিয়া মোবিলটো ভৰাব তো এতিয়া দেখা পাইছে পুৰণি মোবিলটো উলিয়াই পেলানি এইটো নতুন মোবিল মটৰৰ এড কৰিছে আৰু মানে কোম্পানীয়ে যিহেতু ৰিকমেণ্ড কৰে মানে KTMত মানে মটৰৰে মানে মোবিল ভৰাব লাগে আৰু গাইছ এনেকৈ মোৰ ডাঙৰীয়া 250খনৰ ছাৰ্ভিচিং দিয়া কমপ্লিট হৈ গ'ল তো কি খেলালে আপোনালোকক কৈ আছোঁ তো পোনপ্ৰথমে আপোনালোকক ডাঙৰীয়াখনৰ এইফালে দেখাই দিছোঁ তো এইফালে আপোনাৰ মোবিলটো এড কৰিলে তো মোবিলটো চেঞ্জ কৰি তো এইফালে আপোনাৰ মোবিল ফিল্টাৰ এটা মানে আগৰটো আঁতৰাই পেলাই নতুন এটা এড কৰিলে আৰু লগতে কিবা আৰু সৰু বস্তু এটা লগাইছে তো এইফালে ডিছপ্লেখন অকণমান হিলি থকা দি আছিলে কিন্তু এইটো ছিষ্টেমে হয় চাওক এইটো ফল্ডিং ছিষ্টেম এইটো কৰিব পাৰি নিজৰ মতে আকৌ এনেকৈ কৰি চলাব পাৰি তো টোটেল খৰচা হৈ গ'ল মোৰ মিনিমাম 1600মান টকা ওচৰা-ওচৰি খৰচা হৈ গৈছে প্ৰথম ছাৰ্ভিচিং কাৰণে তো মিনিমাম প্ৰথম ছাৰ্ভিচিং 1000 কিলোমিটাৰ দিব লাগে নাই এমাহৰ পিছত দিব লাগে তো তাৰপিছত আপোনাৰ ছেকেণ্ডটো ছাৰ্ভিচিং আহি যাব আপোনাৰ মিনিমাম 5000মান চলোৱাৰ পিছত ছেকেণ্ডটো ছাৰ্ভিচিং আহি যাব আৰু 3 নম্বৰটো ছাৰ্ভিচিং মিনিমাম আপোনাৰ 10000 12000 চলোৱাত তো প্ৰথমটো ছাৰ্ভিচিঙত মোৰ মিনিমাম 1600মান টকা খৰচ হৈ গ'ল তো মোবিলটো চেঞ্জ কৰিছে প্ৰথম আৰু কিবাখিনি নটছত ঢিলা হৈছে নেকি সেইখিনি চাইছে আৰু লগতে মোবিল ফিল্টাৰটো চেঞ্জ কৰিছে তো বিশেষ একো কৰা নাই তো ইমানখিনি আছিল তো এইফালে দেখা পাইছে ডাঙৰীয়াখন একদম টিপ টপকৈ আপোনাৰ ধুই আনিছোঁ আৰু এইফালে ভিউটো কি মজা আছে দেখা পাইছে আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব অল কৰি দিব তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ পাই জয় আহোম